হাই এভৰিৱান, আজি আকৌ এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মই যাবলৈ ওলাইছোঁ ভাগিনক টিউশ্যনত থ'বলৈ। আৰু আমাৰ ঘৰটোত আজি ৰাতি বৰষুণ নেৰানেপেৰাকৈ দিলে ন, সেইবাবে পানী বহুত হৈ গ'ল ঘৰটোত, নাও চলাব পৰা জোখৰ হৈ আছে। আৰু বাইকখন তেনেকৈ যেনে তেনে ঠেলি আনিলোঁ আৰু আনি ৰাস্তাত উঠালোঁ আৰু আহি আছোঁ টিউশ্যনলৈ বুলি। আৰু এইটো সময়তে ফিলবাৰী চাহ বাগিচা বুলি কোৱা জেগাডোখৰত চাবলৈ বহুত ভাল লাগে। জেগাটো একদম বিউটিফুল জেগা লাগে চাবলৈ। আৰু ইয়াত ৰাতিপুৱা সময়তে বৰষুণো পৰা নাই যিহেতু, সেইবাবে জেগাটো চাবলৈ আৰু ভাল লগা হৈছে। বৰষুণ পানী পৰি ৰাতি ধূলিবিলাক ধুই দিলে ন গছৰ, সেইবাবে চাবলৈ বহুত ভাল লগা হৈছে জেগাটো চাবলৈ। আৰু জেগাটো চাই এনেকৈ মনোমোহা কৰি আহোঁতে পালোঁহি আৰু ভাগিনক টিউশ্যন থোৱা জেগা। আৰু টিউশ্যন থোৱা জেগাত থৈ মেলি তাক মই আহিলোঁ ডাইৰেক্ট খুৰীদেউহঁতৰ ঘৰলৈ। খুৰীদেউহঁতে ইয়াত ভাড়া ৰুম লৈ থাকেতো, সিহঁতৰ ভাইটিটো উঠাই নাই আৰু ভণ্টিহঁতে পঢ়ি আছে। এজনী পেহী ছোৱালী হয়, মোৰ ভণ্টি বুলি ক'ব পাৰি। আৰু সেইফালে খুৰীদেউ ভণ্টি আছে। আৰু মই বাহিৰতে বহিলোঁ অকণমান সময় আৰু চাহ তাহ খালোঁ। খুৰীদেউৱে চাহ দিছিলে, চাহ খালোঁ। চাহ খাই মেলি বৰষুণো দিছিলেতো, তাৰ বাহিৰতে অলপ সময় বহিলোঁ। আৰু তেনেতে টাইমটো হৈ গ'ল আহিবলৈ আমাৰ। আৰু ভাগিনক টিউশ্যনৰ পৰা লৈ পেলাই আহিছোঁ 8টা বাজিলে সময়। আৰু এইটো সময়ত এইটো ৰাস্তাত বহুত জাম হয়। স্কুলৰ ল'ৰা ছোৱালী আৰু কি বুলি কয় বাইক স্কুলত সৰু ল'ৰা ছোৱালী থ'বলৈ যোৱা বাইকবিলাক। আৰু এইটো সময়তে হৈ যায় কামৰ সময়। কামলৈ মানুহবিলাক ছাতি লৈ বৰষুণ দিছে, ছাতি লৈ গৈছে। আৰু এইটো সময়তো কাম আৰু এইটো বাগান লাইন পৰে ন, বাগানত এইখিনিত পূৰা কামৰ ভিৰ লাগিছে পাত ছিঙা মানুহৰ কাৰণে। এইটো সময়তে পূৰা মানুহ আহিছে। আৰু এইটো সময়তে যদি কিবা গাড়ী চাড়ী এখন যদি আহি যায় নহয়, পাৰ হ'বলৈ বহুত টান হৈ যায়। মানুহ বহুত ভিৰ হৈ যায় ন এইটো সময়ত। আৰু আহি গ'ল তেনেতে কওঁতে চাওঁচোন দামিনী বাছখন আহি গ'ল। দামিনী বাছখন আহি যোৱাৰ লগে লগে ইমান জাম লাগি গৈছে নহয় ৰাস্তাটো, আগফালে দেখাব নোৱাৰোঁ আপোনাক। দামিনী বাছত এতিয়া গ'লে টাইমটো নহ'বগৈ। আৰু এনেতে ৰাস্তাটোও বেয়া, আৰু এফালে বৰষুণো টিপ পৰিছে, আকৌ এফালে মানুহো যাম। ৰাস্তাটো বহুত বেয়া হ'ল আগতকৈ। আৰু এনেকৈ কৰোঁতে পাই গ'লোঁ বৰষুণ ৰাস্তাৰ মাজতে। আমি বৰষুণত তিতি দুইটা ভাগিন মমাইক ভাগিনে বাইক চলাইছে আৰু মই পাছলৈ বহি গৈছোঁ। আৰু ভাগিন মমাইক দুইটা আহি আছোঁ তিতি বৰষুণত। যিহেতু এতিয়া বাগানৰ মাজত আছোঁ, মানুহৰ ঘৰো নাই ক'ৰবাত সোমাবলৈ। তিতি শেষ হ'লোঁ যিহেতু ঘৰলৈকে যাওঁগৈ বুলি আহিলোঁ। আৰু ঘৰত আহি দেখিলোঁ পাপাই পাইপডাল পুতি আছিলে, পানী ঘৰৰ পৰা ওলাই যাবৰ কাৰণে নলালে। আৰু ঘৰৰ পৰা নলালে ওলাই যাবৰ কাৰণে পানী পাইপডাল পুতি আছিলে। যিহেতু মই অলপ সহায় কৰি দিলোঁ পাপাৰ লগত, যিহেতু ঘৰৰ হেৰিৰ পৰা তিতি আহিলোঁ আৰু বৰষুণো পৰি আছিলে। মই অলপ সহায় কৰি দিলোঁ পাপাক। তাৰপৰা পাইপডাল পুতি মেলি শেষ কৰি মেলি ঘৰলৈ আহিছোঁ। এইটো আমাৰ পুখুৰীটো। এইটো মাছ বহুত মেলিছিলোঁ। প্ৰত্যেকবাৰে যায়গৈ ওলাই। এইবাৰ আকৌ এবাৰ নতুন চিষ্টেম লগাই দিছোঁ, নেট লগাই দিছোঁ। এইবাৰ নেটৰ যোগেদি মাছটো ধৰি ৰখাইছোঁ। আৰু ভঁৰালটো কেতিয়া হ'ব কোনো গেৰাণ্টিয়ে পোৱা নাইচোন বৰষুণৰ বতৰত। আৰু আহি আছোঁ এনেকৈ আমি ভাগিনে আৰু মই বাইকখন ৰাস্তাতে থৈ মেলি আমি ভাগিনে মই দুয়োটাই খোজকাঢ়ি ঘৰলৈ বুলি আহিছোঁ। ভাগিনে মই খোজকাঢ়ি ঘৰলৈ বুলি আহি আছোঁ। পানী ইমান নহয়, নাও চলাবলৈ পূৰা সুবিধা হ'ব ইয়াত। আৰু ইয়াত মাছো ওলায়, অকল নাৱে নহয়, পানীয়ে নহয়, ইয়াত মাছো হয় আকৌ। ইয়াত আকৌ জাল মাৰিলে মাছো পোৱা যায় অকণমান গধূলি সময়ত, ঠাণ্ডা সময়ত মানুহ চানুহ নাথাকা সময়ত জাল মাৰিলে মাছো হয়, মাছো পোৱা যায় খাবলৈ। আৰু এইফালে মোৰ মানুহজনী আৰু বেটাই ধান জাৰি আছে, কঠীয়া ধান কঠীয়াৰ কাৰণে। আৰু এনেকৈ মই ফ্ৰেছ গা চা ধুই মেলি মাথা চাথা ধুই মেলি এতিয়া ভৰি হাত ধুই মেলি আৰু চাহ একাপ লৈ খালোঁ। আৰু পাপা ভাগৰ লাগিছে বুলি ক'লে বহি ল'লে। আৰু কাপোৰ মেলিবলৈ জেগাই নাইকিয়া হৈ গৈছে ন, ইয়াতে শিকিবলৈ আছে। আৰু কোনোবাই যদি চাই মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ এৰিলোঁ, বাই বাই, টাটা।